আপোনাৰ পঞ্জীয়নভুক্ত চেলডিড থকাৰ পিছতো যদি কোনো লোকে জালিয়াতি কৰি জামাবন্দী বা চিঠাত নিজৰ নাম অন্তৰ্ভুক্ত কৰে, তেন্তে আছাম লেণ্ড এণ্ড ৰেভিনিউ ৰেগুলেশ্যন 1886 অনুসৰি নামজাৰি কৰ্তন কৰিব পাৰে। প্ৰথম পৰ্যায়ত জালিয়াতিৰে কৰা নামজাৰি কৰ্তন কৰিবলৈ সংশ্লিষ্ট চক্ৰ বিষয়াৰ ওচৰত এক আপত্তি বা আবেদন দাখিল কৰিব। আবেদনৰ সৈতে আপোনাৰ পঞ্জীয়নভুক্ত চেলডিড, পূৰ্বৰ শুদ্ধ জমাবন্দীৰ কপি, মাটিৰ খাজনাৰ ৰচিদ আৰু জালিয়াতিৰ প্ৰমাণ দাখিল কৰিব। চক্ৰ বিষয়াই ইয়াৰ সত্যতা পৰীক্ষা কৰি নিয়ম অনুসৰি জামাবন্দী কপিৰ পৰা অবৈধ নাম কৰ্তন কৰাৰ নিৰ্দেশ দিব পাৰে। যদি চক্ৰ বিষয়াই আপোনাৰ আবেদন নাকচ কৰে বা আপুনি তেওঁৰ আদেশত সন্তুষ্ট নহয়, তেন্তে আপুনি উচ্চ কৰ্তৃপক্ষৰ ওচৰত এপিল কৰিব পাৰে। চক্ৰ বিষয়াৰ আদেশৰ বিৰুদ্ধে আপুনি জিলাখনৰ DC ৰেভিনিউ আদালতত এপিল দাখিল কৰিব পাৰে। এই এপিল চক্ৰ বিষয়াৰ আদেশ পোৱাৰ 60 দিনৰ ভিতৰত কৰিব লাগিব। DCৰ ৰায়ো যদি আপোনাৰ বিপক্ষে যায়, তেন্তে আপুনি গুৱাহাটীত থকা আছাম বৰ্ড অফ ৰেভিনিউত দ্বিতীয় এপিল দাখিল কৰিব। ইয়াৰ বাবে সময়সীমা হৈছে আদেশ জাৰি হোৱাৰ পৰা 90 দিন। শেষত এটা কথা কৈ থওঁ, জামাবন্দী বা চিঠাত নাম অন্তৰ্ভুক্ত কৰি থোৱা মানেই সেই মাটিৰ মালিক তেওঁ কেতিয়াও হ'ব নোৱাৰে। নাম হাৱাত উৰি যাব। ভাল লাগিলে ভিডিঅ'টো শ্বেয়াৰ কৰিব, মোক ফ'ল' কৰিব পাৰে। ধন্যবাদ।